তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ইংৰাজী কিতাপৰ 2 নম্বৰ লেছনৰ 28 নং পেজত কিটামান ৱৰ্ডছ দিয়া আছে শব্দ দিয়া আছে সেই ৱৰ্ডছ কেইটা হৈছে এনে ধৰণে দিয়া আছে সোৱা I am let us will not will will not do not do not not has not has not did not did not তাৰ পিছতে is not cannot have not তাৰ পিছতে could could not was not were not এনে ধৰণৰ তোমালোকৰ কিতাপত ৱৰ্ড দিয়া আছে এই ৱৰ্ডবোৰ আমি কেনেকৈ ছুটিকে লিখিব লাগে তোমালোকৰ কিতাপত দিয়া আছে তোমালোকক মই এবাৰ দেখুৱাই দিছো তোমালোকে চাবা প্ৰথম এই শব্দটো লৈ গৈছো মই এই ৱৰ্ডছটো লৈ গৈছো I am এটুক যদি আমি ছুটিকৈ লিখো তেতিয়া হলে আমি কেনেকৈ লিখিম I টো এনেকৈ লিখিলো তাৰ পিছতে এইখিনতে আমি এপোস্ট্ৰোফি এটা দিলো তাৰ পিছত am লিখিলো এটু ছুটিকৈ লিখিলো আমি ইয়াত এৰ হলনি আমি এপোস্ট্ৰোফি এটা দিলো তাৰ পিছত am লিখিলো তেনেকৈ ইয়ালে সোৱা তোমালোকে এই শব্দটোলৈ let us ইয়াত আমি let টো লিখিলো let let লিখিলো ইউৰ হলনি আমি এপোস্ট্ৰোফি এটা দিলো তাৰ পিছত s লিখিলো ইয়াৰ ক্ষেত্ৰত চাবা তোমালোকে ইয়াত আমি কি কৰিম w দিলো o দিলো n দি এপোস্ট্ৰোফি এটা দি t দিলো এইকিটা অলপ বেলেগ ধৰণৰ ইয়াৰ পিছতে এটুলে সোৱা তোমালোকে আমি ইয়াৰ ঠাইত কি কৰিম ছুটিকে কেনেকৈ লিখিম do টো লিখিলো এটো যেনে ধৰণে আছে তেনে ধৰণে লিখিলো তাৰ পিছত এই নটৰ o টোৰ হলনি আমি এপোস্ট্ৰোফি দিম চাবা দেই n দি এপোস্ট্ৰোফি দি t এটা দি দিলো তেনেকৈ এটুত চাবা তোমালোকে is টো আমি ডাইৰেক্ট লিখিয়ে দিলো তাৰ পিছতে n টো লিখিলো o ৰ হলনি এই o ৰ হলনি আমি এপোস্ট্ৰোফি দি t দিলো তাৰ পিছতে এই could could টো আমি ডাইৰেক্ট লিখি দিলো could টো ডাইৰেক্ট লিখি দিলো তাৰ পিছত n টো লিখিলো এই o ৰ হলনি আমি এপোস্ট্ৰোফি দি t টো দি দিলো তোমালোকৰ কিতাপত আছে তোমালোকে চাবা তাৰ পিছতে চাবা এটুলা চাবা তোমাৰ has not এটু আমি ছুটিকৈ কেনেকৈ লিখিম আমি has টো ডাইৰেক্ট লিখি দিছো has n টো লিখিলো নটৰ n টো লিখিলো তাৰ পিছত o হলনি আমি ওপৰত এপোস্ট্ৰোফি এটা দিলো তাৰ পিছত t টো দি দিলো তাৰ পিছত ইয়াত আমি তেনেকৈ লিখিম can এই শব্দটো লিখি দিলো দি লৈ not ৰ n টো আনিলো আমি ওপৰত এপোস্ট্ৰোফি এটা দিলো o ৰ হলনি তাৰ পিছত t লিখি দিলো was not তো তেনে ধৰণে লিখিব লাগিব তোমালোকে was লিখিলা not ৰ o টো লিখিব নালাগে n টো দি এপোস্ট্ৰোফি দি t দিব লাগে তোমালোকৰ কিতাপত আছে তোমালোকে এখিনি মই যেনেকৈ লিখি দিছো তোমালোকে তেনেকৈ লিখি লবা ইয়াৰ ক্ষেত্ৰতো তেনেকৈ did লিখিলো did not ৰ o হলনি এপোস্ট্ৰোফি দি t টো দি দিলো আৰু have notত আমি have দিলো n টো দিলো o হলনি এপোস্ট্ৰোফি দি t এটা দি দিলো ইয়ালে সোৱা তোমালোকে were লিখিলো n টো লিখিলো o হলনি এপোস্ট্ৰোফি দিলো ওপৰত তাৰ পিছত t দি দিলো এনে ধৰণে আমি ছুটিকে লিখিব লাগে তোমালোকে এইখিনি ডাঙৰ হলে ভাল ধৰণে পাবা এতিয়া মই তোমালোকক যেনে ধৰণে লিখিছো তোমালোকে তেনে ধৰণে মনত ৰাখি লবা এতিয়া আমি এটুক আমি I am বুলি কওঁ ইয়াক আমি কেনে ধৰণে উচ্চাৰণ কৰিব লাগে আমি কেনে ধৰণে ক'ব লাগে তেনেকৈ do not do not আৰু এটু আমি ছুটিকে লিখিলে কেনেকৈ উচ্চাৰণ কৰিব লাগে মই এবাৰ লাহে লাহেকৈ উচ্চাৰণ কৰিম গোটেইবোৰ তোমালোকে শুনি লবা প্ৰথমতে গৈছো মই এটুলে I am এটু আমি দীঘলকৈ পঢ়িছো তাৰ পিছত আমি ছুটিকৈ পঢ়িবলৈ হলে কি বুলি পঢ়িব লাগে am বুলি পঢ়িব লাগে am বুলি পঢ়িব লাগে am তাৰ পিছতে এটু সোৱা let us আমি ছুটিকৈ পঢ়িলে কি বুলি ক'ব লাগে
লেটছ বুলি পঢ়িব লাগে লেটছ আৰু এটো উইল নটক আমি ছুটিকৈ পঢ়িলে কি বুলি পঢ়িব লাগে ওন্ট বুলি পঢ়িব লাগে উইল নটক ছুটিকৈ যদি আমি পঢ়ো তেতিয়া কি বুলি পঢ়িব লাগে ওন্ট বুলি পঢ়িব লাগে তাৰ পিছতে ডু নটটো আমি দীঘলকৈ পঢ়িছো আমি যদি ছুটিকৈ পঢ়ো তেতিয়া হলে কি বুলি ক'ব লাগে ডোন্ট বুলি ক'ব লাগে ডোন্ট মনত ৰাখিবা ডোন্ট তেনেকৈ এটো ইজ নটটো আমি ছুটিকৈ কেনেকৈ পঢ়িম ইজন্ট কি বুলি পঢ়িম ইজন্ট এটো কুড নটটো আমি ছুটিকৈ কেনেকৈ পঢ়িম কুড নটটো কুডন্ট বুলি পঢ়িম কি বুলি পঢ়িম কুডন্ট হেজ নটটো আমি ছুটিকৈ পঢ়িলে কি বুলি পঢ়িব লাগে হেজেন্ট কেনটটো কান্ট বুলি পঢ়িব লাগে কি বুলি পঢ়িব লাগে কান্ট was নটটো wasn't বুলি পঢ়িব লাগে তাৰ পিছতে did নটটো didn't বুলি পঢ়িব লাগে কি বুলি পঢ়িব লাগে did নটটো didn't have নটটো haven't were নটটো weren't তোমালোকে এইখিনি মই আকৌ কৈছো ডাঙৰ হলে ভালকৈ পাবা এতিয়া তোমালোকে চাই লবা মই যেনে ধৰণে এই ওয়াৰ্ডবোৰ ছুটি লিখিছো তোমালোকে চাই লবা আৰু কিতাপৰত যিখিনি খালি ঠাই দিয়া আছে সেই ঠাইবোৰত মই লিখি দিয়া নিচিনাকৈ পুৰাই লবা আৰু এইবোৰ যে আমি ছুটিকৈ লিখো এইবোৰক কি বুলি কয় ইংৰাজীত কন্ট্ৰেক্টেড ফৰ্ম বুলি কয় মই কৈ দিছো TRACTED কন্ট্ৰেক্টেড ফৰ্ম FORMS ফৰ্মস মানে ছুটিকে লিখা গঠন নিয়ম তোমালোকে টান পাইছে চাগে তথাপিও চেষ্টা কৰিবা একো টান নহয় ডাঙৰ হলে ভালকে তোমালোকে এইখিনি পাবাগে আৰু তোমালোকৰ যিখিনি কবিতা আছে তোমালোকৰ কিতাপত যিখিনি পয়েম আছে এই পয়েমবোৰত এনেকুৱা ধৰণৰ ওয়াৰ্ডছবোৰ থাকে তোমালোকে আম শব্দটো পাবা লেটছ শব্দটো পাবা ওন্ট শব্দটো পোৱা আৰু যিবোৰ ষ্টৰী দিয়া আছে তোমালোকৰ গল্প দিয়া আছে ইংৰাজীৰ সেইবোৰতো এনেকুৱা ধৰণৰ ওয়াৰ্ডবোৰ থাকে তোমালোকে চাবাচোন এনে ধৰণৰ ওয়াৰ্ডবোৰ থাকে সেই মই তোমালোকক এই ওয়াৰ্ডবোৰ শিকালো আজি তোমালোকে চাবা এই তিনটা খালি অলপ চাবা এই তিনটা অলপ বেলেগ ধৰণৰ বাকি সকলোবোৰ ইবোৰ একেই এই তিনটাত কি হৈছে চোৱাচোন I am ইয়াত এৰ হলনি এপোস্ট্ৰফি দি এম দিছো আৰু আম হৈছে তেনেকৈ let us let us ইৰ হলনি এপোস্ট্ৰফি দি এস দিছো will not এটো সবতকে বেলেগ চোৱাচোন WILL will not not এটো সম্পূৰ্ণ হলনি হৈ গৈছে চোৱা এটো সম্পূৰ্ণ হলনি হৈ গৈছে WON এপোস্ট্ৰফি টি ওন্ট হৈ গৈছে তোমালোকে এটো মনত ৰাখিবা বাকি এইখিনিলে তোমালোকে চোৱা এইগিটা এই খাৰিটো কথা কৈছো তাৰপিছত এই খাৰিটো কথা কৈছো ইয়াত বেলেগ একো কৰা নাই শব্দটো উচ্চাৰ চপাই লিখিছে তাৰ পিছতে এই NOT নটৰ O এই O টো নাইকিয়া কৰি তাৰ হলনি এপোস্ট্ৰফি এটা দি দিছে ইয়াতো চোৱা এই O টো নাইকিয়া কৰিছে তাৰ হলনি এপোস্ট্ৰফি দিছে ইয়াতো চোৱা বাকি শব্দটো একে আছে কুডে হৈ আছে ওয়াজে হৈ আছে কেনে হৈ আছে হেজে হৈ আছে কিন্তু ইয়াত কি হলনি কৰিছে এই নটটো যে আছে NOT বা NOT ইয়াৰ এই O টো এই O টো নাইকিয়া কৰি তাৰ হলনি এপোস্ট্ৰফি এটা দি দিছে চোৱা ইয়াত হেজন্ট লিখিছো HAS ওচৰলে চপাই লিখিছো N O টো নাই লিখা তাৰ হলনি এপোস্ট্ৰফি লিখি আমি T টো লিখি দিছো তোমালোকে চাবা তোমালোকৰ কিতাপত আছে মই যেনে ধৰণে পুৰাই দিছো তোমালোকৰ কিতাপত তেনে ধৰণে পুৰাই লবা লগতে তোমালোকৰ বহিটো লিখি লবা এনে ধৰণৰ মই পৰীক্ষাত তোমালোকৰ বাবে দিম আৰু আজিলৈ সামৰিছো নেক্সট এটা ক্লাছত আহিম ধন্যবাদ